বিশেষ খবৰ লৈ আহিছো তেলত ভজা খাদ্য আৰু ফাষ্ট ফুডেও শেষ কৰিব পাৰে আপোনাৰ জীৱন কেৱল ভাৰতবৰ্ষতে নহয় সমগ্ৰ দক্ষিণ এছিয়াত হঠাৎ বৃদ্ধি পাইছে হাৰ্ট এটেকৰ সমস্যা অতি কম বয়সতে হাৰ্ট এটেকত মৃত্যু হৈছে ইজনৰ পাছত সিজনকৈ লোকে গতিকে হাৰ্ট এটেকৰ লক্ষণ কি সাৱধানতা মানি চলিব লাগিব আমি লৈ আহিছো সবিশেষ কোনো চিকিৎসকে বিতংভাৱে বিশ্লেষণ কৰিছে হাৰ্ট এটেকৰ ওপৰত হঠাৎ কিয় বৃদ্ধি হৈছে হাৰ্ট এটেকৰ সমস্যা যেহেতু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে সমগ্ৰ দক্ষিণ এছিয়াতে হাৰ্ট এটেকৰ সমস্যা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু হাৰ্ট এটেকত মৃত্যু হৈছে ইজনৰ পাছত আনজনকৈ লোকৰ হঠাৎ হাৰ্ট এটেকৰ সমস্যা দেখি চিন্তিত হৈ পৰিছে বিশ্বৰ বহু লোক অতি কম বয়সতে যেহেতু হাৰ্ট এটেকত মৃত্যু হৈছে বহু লোকৰ হঠাৎ কিয় এনে হৈছে বা হাৰ্ট এটেকৰ সমস্যা কিয় বৃদ্ধি হৈছে সকলোৰে মনত হয়তো প্ৰশ্ন উত্থাপন হৈছে সময়মতে খাদ্য গ্ৰহণ নকৰিলেও বিপদ হ'ব পাৰে আপোনাৰ তেলত ভজা খাদ্য অধিক খালে ফাষ্ট ফুডেও আপোনাৰ জীৱন শেষ কৰিব পাৰে হাৰ্ট এটেকৰ লক্ষণ কি চিকিৎসকে বিতংকৈ বিশ্লেষণ কৰিছে সাইলেন্ট হাৰ্ট এটেক কি সেই কথা বিৱৰি জনাইছে চিকিৎসকে কি সাৱধানতা অৱলম্বন কৰিব কি নিয়ম মানি চলিব লাগিব চিকিৎসকে পৰামৰ্শ আগবঢ়াইছে যেহেতু হঠাৎ হাৰ্ট এটেকৰ সমস্যা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে হাৰ্ট এটেকৰ সমস্যাৰ ওপৰত বিতং বিশ্লেষণ কৰিছে জিএমচিএইচৰ চিকিৎসক ডক্টৰ প্ৰণৱ জ্যোতি ভট্টাচাৰ্যই আৰু এই মুহূৰ্তত আমাৰ হাতত চিকিৎসক গৰাকীৰ মন্তব্য আহি পৰিছে মন্তব্য শুনক তাৰমানে হাৰ্ট এটেকৰ যোনটো প্ৰকোপ আমাৰ এইটো কৰনাৰী ধমনী ৰোগ বুলি যোনটো কওঁ কম বয়স মানে আমি বুজাওঁ যে 40ৰ পৰা 35ৰ কম বয়সৰ মানুহৰো হাৰ্ট এটেক হোৱা দেখা গৈছে এতিয়া তাৰ প্ৰেভেলেন্সটো হ'ল প্ৰায় 12 to 16% আমাৰ ভাৰতীয় মানুহৰ যিটো ষ্টেটিষ্টিক্স ডেটা অকল ভাৰতীয় বুলিয়ে নহয় গোটেই সাউথ ইষ্ট এছিয়া কাণ্ট্ৰিবোৰত কম বয়সত হাৰ্ট এটেক হোৱা প্ৰকোপটো বাঢ়িছে আগতকৈ গতিকে তাত মই ভাবোঁ যে ইয়াৰ প্ৰধান কাৰণটো হ'ল যে লাইফষ্টাইল মানুহৰ লাইফষ্টাইলটো বেয়া লাইফষ্টাইলৰ মানে এইটোৱে বুজাওঁ যে কিছুমান ৰিস্ক ফেক্টৰ থাকে যেনে হাই ব্লাড প্ৰেছাৰ বা হাইপাৰটেনশ্যন ডায়েবেটিছ তাৰপিছত তাৰ উপৰি হ'ল এতিয়া কলেষ্ট্ৰল বা লিপিড প্ৰফাইল যাৰ বেয়া থাকে তাৰপিছত স্মকিং আৰু টবেকো প্ৰডাক্ট ইউজ কৰে গতিকে এইকেইটা হ'ল খুব দৰকাৰী আৰু প্ৰধান ৰিস্ক ফেক্টৰ যিটো কাৰণে কৰনাৰী ধমনীৰ ৰোগটো আগতীয়াকৈ হ'ব পাৰে কম বয়সত তাৰ উপৰি আপোনাৰ ডায়েটাৰী হেবিটছ এতিয়া ভাত খোৱা সময় বা মানুহৰ নৰ্মেল মিল টাইমটো নাৰাখে তাৰপিছত ধৰক ফল মূল শাক পাচলি জাতীয় বস্তু সঠিক হেৰিত নাখায় সঠিক পৰিমাণত নাখায় গতিকে সেইবোৰ ৰিস্ক ফেক্টৰ তাৰ উপৰি ষ্ট্ৰেছ এতিয়া ডে টু ডে কামৰ যিটো ষ্ট্ৰেছ অলছ' কণ্ট্ৰিবিউটছ এইটো কণ্ট্ৰিবিউটৰী ফেক্টৰ আৰু এটা দৰকাৰী কথা হ'ল যে এতিয়া যোনটো ৰুৰেল আৰ্বান ট্ৰেনজিশ্যন গাঁৱৰ পৰা মানুহ ধৰক চহৰলৈ আহিব বিচাৰে বিভিন্ন কাৰণত মেইনলি এমপ্লয়মেণ্টৰ কাৰণে বিজনেছৰ কাৰণে যিয়ে নহওক এই ৰুৰেল আৰ্বান যিটো ট্ৰেনজিশ্যন হৈছে সেইটো এতিয়া মানুহৰ লাইফত বহুতখিনি ষ্ট্ৰেছ বঢ়াইছে ধৰক খোৱা লোৱাৰ ডায়েটাৰী হেবিটছবোৰো বদলি হৈছে এতিয়া ধৰক তেলত ভজা বস্তু বা আমি যোনটো ফাষ্ট ফুড বুলি কওঁ গতিকে এইবোৰ খুব হানিকাৰক আচলতে হৃদপিণ্ডৰ কাৰণে আৰু ফাষ্ট ফুডত আমি চবেই জানো যে ট্ৰেন্স ফেট বুলি এটা বস্তু থাকে যিটোৱে কৰনাৰী ধমনীৰ ৰোগটো আগতীয়াকৈ কৰিব পাৰে আৰু বঢ়াই দিব পাৰে এইটো এক্সিলাৰেট কৰে বুলি কয় গতিকে বিভিন্ন ধৰণৰ মদ্যপান কৰিলেও অত্যাধিক মদ্যপান কৰিলে হাৰ্টৰ হৃদপিণ্ডৰ বেমাৰ হয় গতিকে মদ্যপানৰ লগত আকৌ হাৰ্ট ফেইলিয়াৰো হ'ব পাৰে হাৰ্ট ফেইলিয়াৰ মানে হাৰ্টৰ পাম্পিংটো কমি আহিব পাৰে সেইটো ডাইলেটেড কাৰ্ডিঅ'মায়োপেথি বুলি কয় গতিকে যদি মদ্যপানৰ কাৰণে হৃদপিণ্ডত কেনেকৈ এফেক্ট কৰে সোধে তেতিয়াহ'লে ডাইলেটেড কাৰ্ডিঅ'মায়োপেথিটো হ'ল এটা প্ৰধান মেনিফেষ্টেশ্যন আচলতে হ'ল কি এতিয়া কৰনাৰী ধমনীৰ ৰোগটোৱে হ'ল যে প্ৰধান কাৰণ যিটো কাৰণে আমি এই ছাডেন ডেথ বা ছাডেন কাৰ্ডিয়েক এৰেষ্ট যিটো দেখা পাওঁ আৰু যিহেতুকে কম বয়সৰ মানুহৰতো আজিকালি হোৱা দেখা গৈছে গতিকে হাৰ্ট এটেক যোনটো হয় সেইটো আচলতে
তাৰ লক্ষণসমূহ আমি জানিলে তেতিয়া এইটো এনালাইচিছ কৰিব সুবিধা হয় এতিয়া হাৰ্ট এটেক বুলি ক'লেই যে প্ৰচণ্ড বুকৰ বিষ হয় সদায় সেইটো নহ'বও পাৰে পেইনলেছ বা চাইলেণ্ট হাৰ্ট এটেকো হ'ব পাৰে গতিকে চাইলেণ্ট হাৰ্ট এটেকত সাধাৰণতে কি হয় বুকৰ বিষ নাথাকে মানুহজন নৰ্মেলি কাম কৰি আছে বা আপোনাৰ শুনে যে কিছুমানে জিম কৰি থাকোঁতে বাগৰি পৰিলে গতিকে সেইবোৰ হ'ল চাইলেণ্ট হাৰ্ট এটেকত পৰে আৰু তাৰ কাৰণসমূহ হ'ল যে কাৰোবাৰ অলৰেডি ধৰক কৰণৰী ধমনীৰ ৰোগ আছে আৰু যেতিয়া ষ্ট্ৰেছফুল কণ্ডিশ্যন হয় ধৰক এতিয়া জিমত কোনোবাই যদি এক্সেছিভ এমাউণ্ট অফ এক্সাৰচাইজ কৰে বা ধৰক কাৰোবাৰ খুব ইম'চনেল ডিষ্টাৰ্বেঞ্চ হ'ল হঠাতে কিবা এটা বেয়া খবৰ পালে হেৰি হ'ল গতিকে তাত তেতিয়া হৃদপিণ্ডৰ তেজ চলাচলটো যিমান হ'ব লাগে তাৰমানে এনেকুৱা ধৰণৰ হেভি এক্সাৰচাইজ কৰিলে হৃদপিণ্ডৰ মাংসপেশীলৈ তেজ চলাচলটো বাঢ়িব লাগে কাৰণ আৰু যিহেতুকে কৰণৰী ধমনী অলৰেডি ব্লকেজ আছে গতিকে তেজ চলাচলটো যিমান দৰকাৰ সিমানখিনি বাঢ়িব নোৱাৰে গতিকে ফলত হয় কি এৰিথমিয়া হয় এৰিথমিয়া মানে ইৰেগুলাৰ হাৰ্ট বিটিং হৈ পেলাই ছাডেন কাৰ্ডিয়েক এৰেষ্ট হয় আৰু মানুহজন পৰি যায় কাৰণ এতিয়া সেই তাকে ক'লোঁ এতিয়া যিখিনি ৰিস্ক ফেক্টৰ মই ক'লোঁ অলৰেডি গতিকে সেইখিনি আমি মানে মানি চলিব লাগিব আৰু প্ৰিভেনশ্যন আচলতে ইয়াৰ প্ৰতিৰোধ কৰাটোৱে মেইন হা গতিকে ছাপ'জ এতিয়া কাৰোবাৰ যদি আনকণ্ট্ৰল ব্লাড প্ৰেছাৰ আছে তেওঁ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব আৰু সেইমতে টেবলেট ইত্যাদি যি দিয়ে নিজৰ ডাক্তৰে সেই পৰামৰ্শ মানি চলিব লাগিব টেবলেট খাব লাগিব সময়মতে ঠিক তেনেকৈ কাৰোবাৰ যদি ডায়েবেটিছ আছে গতিকে ডায়েবেটিছটো কণ্ট্ৰল ৰাখিব লাগিব আকৌ চিকিৎসকৰ পৰামৰ্শ লৈ পেলাই টেবলেটে হওক ইনচুলিনে হওক যিমতে এডভাইচ কৰে এডভাইচখিনি লৈ চলিব লাগিব ঠিক তেনেকৈ মই যে ক'লোঁ এতিয়া স্মকিং বা টবেকো প্ৰডাক্টছ বা অত্যাধিক মদ্যপান এইবোৰ বন্ধ কৰিব লাগিব ট'টেলি তাৰপিছত আপোনাৰ সময়মতে খাব লাগিব কাৰোবাৰ যদি এতিয়া ৱেট বেছি থাকে বডি ৱেট তো ৱেট কণ্ট্ৰল কৰিব লাগিব ৱেট ৰিডাকশ্যনৰ কাৰণে আপুনি খোজকাঢ়িব লাগিব বা যিখিনি এৰবিক এক্সাৰচাইজ খোজকঢ়াটোৱে বেষ্ট আচলতে আধা ঘণ্টা সময় যদি আপুনি ডেইলি দিব পাৰে তেতিয়াহ'লে সেইটো খুবেই ভাল এতিয়া যিখিনি এভেইলেবল ডাটা আছে তাৰ মতে আমি যদি চাওঁ তেতিয়াহ'লে কম বয়সৰ মানুহৰ হৃদপিণ্ডৰ যিটো কৰণৰী ধমনীৰ ৰোগ সেইটো 12 পৰা 16%। ক'ভিডৰ পাছত হাৰ্টৰ বেমাৰ বাঢ়া নাই সেইটোতো বাঢ়া নাই আৰু ক'ভিডৰ সময়ত হাৰ্টৰ কিছু মানুহৰ এফেক্ট হৈছিলে কিন্তু সেইটোতো আৰু সদায় হৈ নাথাকে সেইটো হৈছিলে আৰু ৰিকভাৰী কৰিছে মেক্সিমামে তাৰে 2-এজন হয়তো কেজুৱেলিটি হ'ব পাৰে সেইটো বেলেগ কিন্তু তাৰ সিকুৱেলিটো বা তাৰ এফেক্টটো ইমান দিনলৈ নাথাকে কাৰণ ক'ভিড হৈ যোৱা ধৰক আজি 3 বছৰ বেছিয়ে হ'ল হাৰ্টৰ তাকে ক'লোঁ এতিয়া হাৰ্ট ডিজিজ যদি কৰণৰী ধমনীৰ ৰোগটো আচলতে বয়সস্থ মানুহতে হয় বেছিকৈ হয় নতুনকৈ ঠিক ক'ব নোৱাৰি কিন্তু এইটো ধৰক যোৱা 2 দশকৰ পৰা দেখা গৈছে যে ক্ৰমান্বয়ে কম নৱপ্ৰজন্ম বা কম বয়সৰ হেৰিত হয় এইটো কিমানমান বয়সৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হোৱা দেখা পোৱা গৈছে তাকে ক'লোঁ সাধাৰণতে যিখিনি গৱেষণা কৰা হৈছে তাতে 40 পৰা 35 বছৰ তলৰ মানুহখিনি গৱেষণা কৰা হৈছে গতিকে এতিয়া একেবাৰে কম বুলি ক'লে পাৰ্চনেল লেভেলত মইতো 18 বছৰীয়া ল'ৰা এটাও পাইছোঁ